নাচনি প্ৰথমে ঐ ঈশ্বৰে নাচনি সৃষ্টিনো সৰজিলে নাচনি পিছত সজিলে তাৰে পিছত সজিলে পোন প্ৰথমে আপোনাক আমাৰ চেনেলৰ ফালৰ পৰা বহাগ বিহুৰ বহুত বহুত ওলগ যাচিলোঁ আৰু বিহুৰ বতৰ কিদৰে আপুনি বিহুটো এবাৰ উদযাপন কৰিম বুলি ভাবিছে আৰু অসমবাসীৰ ৰাইজক আপুনি কি ক'ব এই বিহুৰ উপলক্ষে পোনপ্ৰথমে মই আজি মোৰ ওচৰত অহা কাৰণে তোমালোকক মই অশেষ ধন্যবাদ জনাইছোঁ বিহু বুলি যে আমাক বিচাৰি আহিছা তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ বিহু বুলি ক'লে মই প্ৰথমতে বিহুৰ কলি এটা গাই দিছোঁ হা নাচনি প্ৰথমে ঐ ঈশ্বৰে নাচনি সৃষ্টিনো সৰজিলে নাচনি পিছত সজিলে তাৰে পিছত সজিলে নাম নাচনি বিহুৰে ঐ কঠীয়া নাচনি ঈশ্বৰে ঐ দিছিলে নাচনি ঈশ্বৰে ঐ দিছিলে নাচনি ব্ৰহ্মায়েনো দিছিলে নাম আৰ্য এইদৰে বিহু আমাৰ আপোন গতিকে বিহুৰ কলিটি নোগোৱাকৈ মই ৰ'ব নোৱাৰিলোঁ কিন্তু বিহু বুলি ক'লে কি ক'ম মানে বিহু বুলি ক'লে এইবাৰ বিহুত আমি আনন্দিত যদিও খুব অন্তৰৰ পৰা দুখিত কাৰণ আমাৰ বিহুৰ মঞ্চ যিজন ব্যক্তিয়ে শোভা কৰিছিলে বিহুৰ প্ৰত্যেকখন মঞ্চ নাম ল'লে হিল দল ভাঙি সকলোৱে গৈছিলে সেয়া হৈছে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গ আজি নাই তেখেত অবিহনে জানো আমাৰ বিহুতলী শুৱনি হ'ব নাই নহয় কাৰণ বিহু মানে আছিলে জুবিন গতিকে জুবিনৰ কথা মই কাকো কৈ হেৰি কৰিব নোৱাৰোঁ প্ৰত্যেক ব্যক্তি জাতি বৰ্ণৰ নিৰ্বিশেষে সকলো প্ৰত্যেক ডেকা বুঢ়া বাচ্চাৰ পৰা আদি কৰি সকলোৱে জুবিন মানে প্ৰত্যেকে জানে কি কিন্তু সেইদৰে বিহু এইবাৰ আমাৰ উৰুঙা বিহুত আমাৰ বিহু আহিছে বুলি ভাল লাগিছে কিন্তু বিহুত আমি উৎসৱ আনন্দ এইবিলাক কৰিম যে সেনেকুৱা আমাৰ কোনো মনৰ ভিতৰত উপলব্ধি নাই এই বছৰ পিছলৈ নেজানো কি হয় সেইটো ভগৱান জানে কিন্তু এই বছৰ আমাৰ উৰুঙা সকলো মঞ্চ খালী কোনো মঞ্চত এইবাৰ কোনো মানে হেৰি নাই আৰু উৎসাহ উদ্দীপনা নাই ঠিক তেনেকুৱা অনুভৱ হৈছে আৰু এইটো ধ্ৰুৱ সত্য কথা কাৰণ আমাৰ কলিজাটোৱে যেতিয়া নাই মানুহৰ আৰু কেনেকুৱা হেৰি হ'ব ঠিক তেনেকুৱা অসমবাসী মানে এইখিনিতে আৰু দুখৰ মাজতো বিহুটো সকলোৱে আদৰিব লাগিব ন বিহু গোটেই অসমবাসী ৰাইজলৈ মই নতুন বছৰৰ শুভেচ্ছা জনালোঁ অন্তৰৰ পৰা গোটেই অসমবাসী প্ৰভু ভগৱন্তই ভালে কুশলে ৰাখক সকলোৰে মংগল হওক সকলোৱে নিৰোগী হৈ থাকক এই বুলি ভগৱানৰ ওচৰত গোটেই অসমবাসী ৰাইজলৈ মোৰ প্ৰাৰ্থনা জনাইছোঁ সকলোৰে সহ্য থওক ধন্যবাদ